গুঞ্জনৰ একাউণ্ট হেক কৰি ল'লোঁ। এতিয়া মই ইয়াৰ চেনেলৰ মালিক। গাইছ এইজনে সেইজন ল'ৰা যাৰ ঘৰলৈ মই আহিছোঁ আৰু ই হেলমেট নলগায়। ইয়াত বন্ধ কৰ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ লং ব্লগ। আজি মোৰ লগৰ এটা ঘৰ তিনিজনৰ ঘৰলৈ মাতিছে মানে, চ' ময়ো যাম। ভণ্টি যাম বুলি কৈছিলে কিন্তু ভণ্টি এতিয়া নাযায়। ভণ্টি অকণমান গা বেয়া লাগিছে বোলে, মাথাটো বিষাইছে কাৰণে নাযায়। চ' মই যাওঁ আৰু এতিয়া যাওঁতে দেৰি হৈ গ'ল। 11টামান বজাতে মাতিছিলে। সিহঁতৰ ঘৰত মাছ চাছ ধৰিম বুলি কৈছিলে, চাব পাৰে। প্ৰায় 12:30 বাজিবলৈ হ'ল। এতিয়া ওলাইছোঁ আৰু যাবৰ কাৰণে। গৈ আহোঁ, প্ৰথমতে কি হয় দেখাম আৰু, একো গম নাপাওঁ। গাইছ আহিলে পাই গ'ল তিনিনয়ন দাৰ ঘৰ। এইফালে নানিয়া আমাৰ কামত লাগি আছে আৰু সি আছে তিনিনয়ন। গাইছ এইজনে সেইজন ল'ৰা যাৰ ঘৰলৈ মই আহিছোঁ আৰু ই হেলমেট নলগায়। ইয়াৰ লগত মই গৈ আছোঁ বৰ্তমান বৰ্মাজান চেণ্টাৰ কিবা আনে। গাইছ মাছ ল'বলৈ আহিছোঁ আৰু মিঠাই ল'বলৈ আহিছোঁ। তিনিনয়ন দাই মাথা খজুৱাই চাই আছে যে মাছৰ দোকানী ক'ত গ'ল। এইখন হৈছে মাছৰ দোকান, মানুহ নাই খালি। মাছৰ নে মাংসৰ দোকান? দুটাই পাই ন। গাইছ মাছৰ দোকানী এতিয়া ঘৰ যাব লাগিব। সেই মাছ নাপালোঁ ইয়াত। ক'ত যাবা? তাত যাবা নেকি মেইন? হা বৰ্মাজান চেণ্টাৰ যাম এতিয়া। গাইছ ৰাস্তাতে পাই গ'লোঁ মাছ। নাই গাইছ আজি কি হৈছে, মাছৰ দোকানী মানুহজন নাইকিয়া হৈছে যে। ভেচেলি মাছ ন, ভেচেলিয়ে ধৰিম। গাইছ ভেচেলি পালে বাই 500 টকা দিব। গাইছ আমাৰ তিনিনয়ন দাই মাছ ধৰিব গৈছে, পানী বহুত আছে। ঐ আছে আনা, কিবা এটাতো আনা। এই কি ধুনীয়া ভাজি আছে, ধুনীয়া লাগে। আমি খাম, তুমি নালাগে খাবলৈ। নাই তোমাক নিদিওঁ। এই মাছৰ চানি কি ধুনীয়া লাগিছে। কমলা খাই আছো। আমাৰ কমলা কাঢ়ি আছে দাদাই, কমলা গছাই আছে। আকৌ লগ পাম। তোমালোক গহপুৰ গ'লে যাবা ধুনীয়াকে। যাম বাৰু ভাল লাগিলে। আগতে খবৰ দি দিবা ধুনীয়াকে। যাম। ভণ্টি চাগে মনটোহে জানিছে নহয়, এনেকে লেডিজ টাইপত বহিব পাইছে। গাইছ আহি পাওঁতে দেৰি হৈ গ'ল। এতিয়া কাইলৈ ভণ্টিৰ বাৰ্থডে, সেইটো কাৰণে ভাবিছোঁ এতিয়া বজাৰ কৰিম। কাৰণ সৰু সুৰাকৈ চেলিব্ৰেট নকৰিলে তাইৰ মনটো অকণ দুখ পাব মানে, সেইটো কাৰণে মেইনলি আৰু চেলিব্ৰেট কৰিব লাগিব, উপায় নাই। তাইৰ কাৰণে কেক চেক কিবা এটা আনি মোৰ ফালৰ গিফ্টেই ভাবিব মানে, কি দিম মানে। এতিয়া যাওঁচোন কি কৰোঁ। দেউতাই মাতিছে, দুটা বস্তু আনিব লাগে, সিমানেই আৰু কথা। গৈ আহোঁ ব'লক। গাইছ আমি বজাৰলৈ আহি গ'লোঁ কি বস্তু ল'বৰ কাৰণে। সেইফালে মুৰ্গী বিক্ৰী আছে, এইফালে খাচী মাংস, সেয়াই আৰু গৈ আছোঁ। গাইছ এতিয়া হয় দোকানখনলৈ গৈ আছোঁ। সেইফালে আছে ডিপু আৰু এইখন আছে আমাৰ মামাৰ দোকান। আৰু এইফালে মই গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে দেউতাৰ লগত। গাইছ ডিছ গ্লাছ লৈ আছে দেউতাই। মানিক ভাল নে খা খবৰ? একদম মজা। তোমাৰ? চলি আছে মজা। এই কাইলৈ মানে সৰুকৈ ভণ্টিৰ বাৰ্থডে এটা আছে, বজাৰ কৰিব আহিছে কাৰণে। গাইছ আমাৰ বজাৰ হৈ গ'ল এতিয়া। দেউতাই লৈ লৈছে, পইচা দি দিছে ন খুৰা। বিহু খাব নগ'লে? যাম যাব আমাৰ মাটোৱে বিহু থাকে। ভালেই হ'ল। কোনোবাই আহিলে আহিব পাৰে, আমাৰ চাহোদাৰ দোকান এখন নহয় জানো? কিণ্ডাৰজয় নিব লাগে ভণ্টিয়ে খাই বোলে। মই এইফালে বজাৰ চজাৰ কৰি আছোঁ। এইফালে মোৰ লগৰ অভিনাশ, সি আহিছে আমাৰ ঘৰলৈ। বোলো তাক লগ কৰোঁ এতিয়া। সি কৈ আছিলে যে মানে মোলৈ ফোন মাৰিছিলে। মই বোলো ভাবিছিলোঁ যে ঘৰত গৈ ধুনীয়াকৈ ফোন চোন কৰিম আৰু, তাক লগ কৰি লওঁ বোলো। এতিয়া অভিনাশত আহিছে আৰু কিবা এটা লৈ লৈছোঁ। সেইফালে মাংস চাংস ল'লোঁ, কিবা এটা বনাম বুলি ভাবিছিলোঁ, জানো হয় নহয় এতিয়া। বোলো সিহঁত আছে, যাওঁ আৰু। দাদা এজন আছে, দাদাই মানে বন্ধ কৰ। তই কোন হয় কোন? তই কিন্তু সঁচা এটা কৈছ, তই ষ্টেণ্ড আপ কমেডিয়ান বহুত ধুনীয়াকৈ কৰিব পাৰিলে। তই কিন্তু কেতিয়াও ট্ৰাই নকৰিলি। সঁচা এটা কৈছোঁ, কিন্তু পাৰিলেহেঁতেন। মই জানো কনফিডেণ্ট আছিলে। নাই ই সঁচাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে গাইছ এই মোক ছাৰপ্ৰাইজ দিবলৈ আহিছিলে খালি ছাৰপ্ৰাইজ পপত হৈ গ'ল এই মোক দুবাৰ ফোন মাৰিছে মানে এনে এই দুবাৰ ফোন মাৰিছে মই ঘৰত আহিলে তোৰ আৰামছে ফোন কৰিম কিন্তু তই ছাৰপ্ৰাইজ দিলে থেংক ইউ এই কথা ৰাখিলে মই আহিব কৈছিলো আহিলে ভাল লাগিলে ভণ্টি বাৰ্থডে আছে নেক্সট টাইম ফৰ চিয়'ৰ মামা দাদা মামা কোন দাদা ক'ত দাদা 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 ব'ল আগবাঢ়াই দিব লাগে বোলে ব'লা বেচা নাপাবি নাই নাই আজি আৰু তেনেকে আৰু তই এবাৰ থকাকে আহিবি থকাকে আহিম এবাৰ কোৱা কথা হে তই আহিব তুমি ৰিয়েলিটিত কনভাৰ্ট কৰা নাই তোমাৰ ওপৰতে ডিপেণ্ড হ'ব আমাৰ ওপৰতে একো নাই এই তই কোৱা কথাষাৰ ৰাখিলি বাৰু এইবাৰ সেইটো ভাল লাগিছে ঠিকেই আছে এইটো এনেকৈ হোৱাটছআপ গাইজ ৱেলকাম বেক টু এ নিউ ভিডিঅ' গুঞ্জনৰ একাউণ্ট হেক কৰি ল'লোঁ এতিয়া মই ইয়াৰ চেনেলৰ মালিক আপোনালোকক মই ব্লগিংটো কৰাটো কৈ গৈছোঁ এতিয়া আপোনালোকে চাব লাগিব ই গ'ল মানুহটো একাউণ্টৰ পাছৱৰ্ড দি পেলাই নাও দিছ ইজ মাই চেনেল আৰু আজিৰ পৰা আৰু এইখনে মোক চাবলৈ আপোনালোকে তৈয়াৰ থাকক নে কি কয় গুঞ্জ আছে 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 এনে ধৰি ল'বি আৰু ধুনীয়া বনাই থাক মোৰ আহিছেনে আহি থাকিব আৰামছে এইটো যদি তই ইণ্ট্ৰত দি দিওঁ ভাবিব এইটো কোন আহিলে এইটো ইয়াক মই ইণ্ট্ৰত দিব কৈছোঁ অ'কে গাইছ মই ইণ্ট্ৰত দিম ডাইৰেক্ট গাইছ ই আকৌ আমাৰ ভণ্টিৰ কাৰণে চকলেট কিনিব গৈছে এইটো ভণ্টিয়ে ক'লে নালাগে চকলেট তথাপিও ই কৈছে নাই চকলেটত দি থৈ যাব মানে ভণ্টিৰ বাৰ্থডে যে কি কিনিবি দিয়ে সেইটো কতই মই কিনিম 2 টকা দি এটা কেণ্ডিমেন তেতিয়াহ'লে তাতে ভাল দোকানখন দেখুৱা এই আগৰখনত ভাল পাবি সি মই একেলগে 5 বছৰ একেলগে পঢ়িছোঁ আমাৰ ফ্ৰেণ্ডশ্বিপ এনেকুৱা যিটো ভাঙিব নোৱাৰে ইয়াৰ বিয়াত মই যাম মানে বিয়াত মই সখী হৈ যাম সখী নহ'ব বাৰু তথাপি মানে থাকিম মুঠতে যদি মই মাতোঁ তই নামাতিলেও যাম চিধাই কথা আৰু নামাতিলেও যাম সেইটো চিধাই কথা তুমি ৰেডি থাকা ইয়াৰ ধৰি লৈছোঁ আৰু 3-4 বছৰ পাছত ইয়াৰ বিয়া ফিক্স নহয় জানো হয় 3-4 বছৰ বিয়া ফিক্স এই হ'ব ভালনে 31 মানে তো জানুৱাৰী মাৰ্চলৈকে আছে ন আছে আছে আপোনালোকে যেনেকুৱা ইয়াৰ মুখখন চাই পেলাই ভাবিছে ই তেনেকুৱা নহয় অকণি চিৰিয়াছ নাছিলোঁ আমি বহুত বাং কৰিলোঁ ক্লাছেছ এই সেইটো হেভি আছিলোঁ ৰে আমি চিৰিয়াছ বোলা নামত একোৱে নাই সেইকাৰণে এনেকুৱা ভিডিঅ' লৈ হৈ আছোঁ নহ'লে এতিয়া 9 to 5 জব কৰি থাকিলোহেঁতেন এনেকৈ এতিয়া গৈ থাকোঁ ন বেয়া মানে অকৰ্ড বেয়া ফিল হয় ৰে কেতিয়াবা মানে আমি অকৱাৰ্ড ফিল নকৰোঁ কেমেৰা এনেকৈ লৈ যাব ন মইতো সেই দোকানখন 50 টকাত বেছি অহা নাই নিজৰ লাষ্ট ৰংখিনি জন্মতেতো আমাৰ নাম হেৰি ৰাখিছিলে অকৱাৰ্ড ৰাখিছিলে নেকি ইমান অকৱাৰ্ড হৈ থাকোঁ চি ইউ গাইজ চুন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভালকৈ দি দাদা কি খবৰ ভালনে অঁ বজাই দিয় য়েছ থেংক ইউ দাদা Bro got some fame. দাদাহঁতে মোৰ ভিডিঅ' চিডিঅ' চাই যে সেইকাৰণে চবেই চিনি পায় আৰু মেক্সিমাম টাইম এইখন লোকেল এৰিয়া আৰু এইখনত যদি গ্ৰ' হওঁ দাদাহঁতৰ আমাৰ এইখন জেগাই মই পপুলাৰ কৰিব ট্ৰাই কৰিম ন তুমি মোক গ্ৰ' কৰি দিবা না অলপ তুমি মোক অলপ গ্ৰ' কৰি দিবা মোক আছে নহয় এইটো ব্লগত আহিয়ে গ'লি টেনশ্যন হয়তো নহয় চিনাকি হৈ যাব আই ডোন্ট ৱান্ট ফেম তুমি মোক হেৰি স্পনচাৰশ্বিপৰ পইচাখিনি মোক দি দিলে হ'ল আচ্ছা সেইটো লাগে ডান ইয়াৰ বিয়াত ধুনীয়া গিফ্ট এটা দিম গাইছ এতিয়া ক'লোঁ দিম দেই এই ভাবিব নোৱাৰা গিফ্ট এটা দিম যেনে ফৰ্চুনাৰ নাই সেইটো ক'ব এতিয়া নকওঁ সেয়া সেইটো সময়ত গম পাম ভাল লাগিলে ইমান ৰিকুৱেষ্ট কৰিলে তুমি নাথাকিলা বাই গাইজ বাই বাই মোৰ অগত চিটুৱেশ্যন হৈ গ'ল মই ইমান ৰিকুৱেষ্ট কৰিলে বাৰ্থডে পায়ে গ'লা গিফ্ট দেখোন মোৰ পৰা কি দিম মইতো একো নিদিওঁ এবাৰ বাকী ৰাখিম অ'কে বাই দে গুঞ্জ বাই দে দাদা যাবা দিয়া দাদা হেল্ল' গাইজ ভণ্টিয়ে পাই গ'ল গিফ্ট ভাই তোমাৰ এবাৰ বাৰ্থডে গিফ্ট কি লাগিব কোৱা মই ডিচাইড কৰা নাই একো তোমাৰ বাজেট কোৱা বাজেট What's the minimum budget of yours? 300 to 500 300 ভাত বনাইবা 300 500 কি পায় মই ইমান ক'ব নালাগে বুলি বেয়া লাগে নে এনেকা ল'বলৈ বাৰ্থডে না আহিলে কথা বেলেগ আছিলে গাইজ মই চকলেটটো খাওঁ এই চকলেটটো মোৰ কাৰণে আহিছে এতিয়া ভাই এইবোৰ চব কিয় খানি গৈছে আগত নাই এইটো চকলেট মই খাম দেখিব দেখাৰ পিছত তোমাকে দিব মোক একো নকয় একো নাই চকলেটহে মই খাম কি ডাঙৰ কথা তুমি খোৱা I'm diet conscious person চ' এইটো চকলেট নাখাওঁ আৰু এইটো চকলেট মোৰ কাৰণে গাইজ তোমাৰ কাৰণে দিয়া থেংক ইউ
গাইছ সৰু পোৱালি আমাৰ হেৰি খাই আছে কিণ্ডাৰ জয় হেপী বাৰ্থডে পালেহি আৰু গিফ্টটো মোৰ সেইটো কিনো সেইটো কিনো মই খাই পাইছা কিণ্ডাৰ জয় পইচা কেইটা কিণ্ডাৰ জয় খাই পাইছে হেৰি পটাৰ নহয় হেৰি পটাৰ তুমি আনা নাই তো কিণ্ডাৰ চোৱা এইটো কি ইটস নট হেৰি পটাৰ ব্ৰ হেৰি পটাৰ নে কিনো নহয় নাজানো ইটস নট হেৰি পটাৰ ইমান ধুনীয়া নে দেখিবলৈ গাইছ এইটো কি কিণ্ডাৰ জয় নাজানো ডিচি কিণ্ডাৰ জয় নেকি আই ডোন্ট নো এইটো কি বস্তু বুলি কয় পুতলা খেলিব পাৰি এইটো মইনা কাৰণে এইটো এইটো এক্সট্ৰা দেখোন এইটো পুতলা খেলিবলৈ আনিছে ভণ্টি এইটো ৰছী কিয় দিছে কিবা এটাতো হ'ব এইটোত ৰছী এইটো দিছে ওলমাব পাৰি এইটো এই লকেট কি মানে তেনেকুৱা নিচিনা ওলমাব পাৰি আচ্ছা আচ্ছা গাইজ দেখিছে এইটো পালে ভণ্টিয়ে গাঁঠি লাগি গ'ল এইবোৰ কি লিখি থোৱা আছে লগা কামত এইবোৰে তাৰ মেনুৱেলটো দি থোৱা আছে আমাৰ ভণ্টি মই যাওঁ টাটা কিণ্ডাৰ জয় খাই যাওঁ দুটাই থাকে পিচ দুটা পিচ এটা মই খাওঁ আকৌ এটা মই খাওঁ গাইজ এটা মই খাম আকৌ এটা মই খাম এটা খুলি দিয়ে এটা মই খাম এটা খাম এটা খাম এই এটা এই হ'ব কাইলৈ বাৰ্থডে আজি নহয় দিয়া এটা খাম মই গাইজ মই এটা খাম মানে খাম এটা দিয়া এটা দিয়া এটা খাম গাইজ দুটা আছে এটা মোৰ সাধাৰণ হেৰি মেলা নিচিনা তুলসী মালা নিচিনা তুলসী মেলা মই যেতিয়া ধনী হ'ম মই বস্তুটো এনেকে পেলাই দিম কিন্তু মই দুখীয়া যেতিয়া মই খাম এটা মই খাম এখন চামুচ নেকি গাইজ এটা মই খাম এইটো ফুল থাকিব লাগিছিলে কিনো কৰিবা খাই মেলি মোকে দিয়া এনেকে খাইছে একোৱে নাই দেখোন এইবোৰ কি ওপৰলৈকে নাই দেখোন আনিলো দেই কি আনি দিবা কাম নাই এইটো ফুল থাকিব লাগে কিয় থাকিব আকৌ খোৱা দিয়া বাই বাই তুলসী কৰিলে ব্লগ যা